असम सरकार के मंत्री पीयूष हजारिका ने अरुणाचल में रहने वाले मोरान समुदाय के लोगों को जातीय प्रमाण पत्र बांटे। कुल 118 लोगों को यह प्रमाण पत्र दिया गया। मंत्री पीयूष हजारिका ने कहा, यह सब संभव हुआ है असम के लोकप्रिय मुख्यमंत्री डॉक्टर हिमंत बिस्व शर्मा के मार्गदर्शन और सहयोग से। इस प्रमाण पत्र की मदद से अरुणाचल में रहने वाले मोरान समुदाय के लोग अब असम में शिक्षा और नौकरी के क्षेत्र में आवेदन कर पाएंगे। कार्यक्रम में मौजूद छात्रों और युवाओं ने खुशी जाहिर की और कहा कि यह उनके भविष्य के लिए एक बड़ा अवसर है। अत्यंत गुरुत्वपूर्ण दिन मरान सकলৰ কাৰণে মই ভাবো অসমৰ এটা ডাঙৰ সমস্যা আজি সমাধান হৈছে। অৰুণাচলত প্ৰায় ২৫০০ মৰাণ ব্যক্তিয়ে বসবাস কৰে, কিন্তু যেতিয়া অৰুণাচলে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পালে তেখেতলোকে তাতে জেনেৰেল হ'ব লগা হ'ল আৰু তেখেতলোকে পিআৰচি চাৰ্টিফিকেট নাপায়, পিআৰচি নাপায়। তাৰ কাৰণে তেখেতলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰিত তেখেতলোকে এপ্লাই কৰিব নোৱাৰে আৰু বিভিন্ন সমস্যা হোৱা হ'ল। তেখেতলোকৰ মৰাণ ছাত্ৰ সন্থাৰ প্ৰায় ৪০ বছৰীয়া দাবী আছিলে, মৰাণ সংগঠনসমূহৰ প্ৰায় ৪০ বছৰীয়া দাবী আছিল যে আমাৰ যিসকল মৰাণ ব্যক্তি যিসকলে অৰুণাচলত বসবাস কৰে তেওঁলোকক অসমৰ পিআৰচি দিব লাগে, অসমৰ অবিচি উইথ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট দিব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটো অলপ দিনৰ পৰা কৰি আছিলে। আজি আমি কামটো সম্পূৰ্ণ কৰিলোঁ। আজি ১১৮ গৰাকী ব্যক্তিক আমি চাৰ্টিফিকেট দিয়াৰ আজি ব্যৱস্থা কৰিছোঁ। অৰুণাচলত আজি বহু বছৰ ধৰি তাতে বাস কৰা আমাৰ আচলতে নেফাৰ যেতিয়া আছিলে তেতিয়াতে অসমতে আছিলে, সেই সময়ত সেই তেতিয়াৰ পৰা বসবাস কৰা মৰাণ লোকসকলৰ কোনো অধিকাৰ পোৱা নাই। যিটো শিক্ষা মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে আমাৰ মৰাণ মানুহখিনি, আৰু সেইবাবে আমি মৰাণসকলক ন্যায্য প্ৰাপ্তিৰ বাবে পূৰা আমি দাবী কৰিছিলোঁ আৰু অৰুণাচল গভৰ্ণমেণ্টলৈ বহুতবাৰ কোৱা হৈছিলে যদিও তেখেতলোকে তেতিয়ালৈকে সমস্যাটো সমাধান নিদিলে। সেইবাবে আমি অসম চৰকাৰকো আমি যিহেতু অসমৰে সীমামূৰীয়া অঞ্চল এসময়ত অসমৰে আছিলে, সেই অঞ্চলৰ লোকসকলক আমাৰ মৰাণ লোকসকলক আমি পিআৰচি কাষ্ট চাৰ্টিফিকেট NCL প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছিলোঁ আৰু চৰকাৰেও আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আজি এই স্থানতে তেখেতলোকে আজি আনুষ্ঠানিকভাৱে এই পত্ৰ আমি প্ৰদান কৰিছে, জাতিগত প্ৰমাণ পত্ৰ আৰু ইয়াৰ লগে লগে পিআৰচিও প্ৰদান কৰিছে আৰু NCL ব্যৱস্থাটো কৰিছে। গতিকে আমি এইখিনি ব্যৱস্থা কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।